আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। তামুলপুৰ জিলাতো আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। জিলাখনৰ মুঠ 14টা পৰীক্ষা কেন্দ্ৰত ৬,৬৯৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰে ছাত্ৰৰ সংখ্যা ৩,১৩৪ গৰাকী আৰু ৩,৫৬৩ গৰাকী ছাত্ৰী। জিলাখনৰ সদৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ লগতে জিলাখনৰ সকলো কেন্দ্ৰতে জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এটা 778 টোটেল কেণ্ডিডেটে পৰীক্ষা দিছে, এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে তুলনামূলকভাৱে অলপ ছোৱালীৰ সংখ্যা বেছি। টোটেল 422 ছাত্ৰীয়ে ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু 356 বইজ বা ল'ৰা ইয়াতে আছে। সকলোখিনি আমাৰ এৰেঞ্জমেণ্টছ গাইডলাইন মতে কৰা হৈছে আৰু সুন্দৰভাৱে ডিচিপ্লিনভাৱে আমাৰ ফ্ৰিস্কিঙো হৈ গৈছে। এতিয়া ল'ৰা ছোৱালীসকলে নিজৰ নিজৰ ছিট প্লেন অনুযায়ী আসনত বহিছে। আমি স্কুল বোৰ্ডৰ নিয়ম অনুযায়ী আমি আসনৰ ব্যৱস্থাবিলাক আমি তেনেধৰণে আমি সজাইছোঁ আৰু ইয়াতে অন্যান্য যিখিনি স্কুল বোৰ্ডে আমাক কৰিব দিছে সকলোখিনি কৰা হৈছে, সুন্দৰকৈ কৰা হৈছে। আৰু আগে পিছেও আমাৰ এই বিদ্যালয়ত কোনো কালে কোনো ধৰণৰ বিসংগতি আমি দেখা নাই, শুনা নাই আৰু সুন্দৰভাৱে পৰীক্ষা হৈ যায়। আৰু সেইবাবে আমি আশা ৰাখিছোঁ এই বছৰো তেনেকৈ হৈ যাব। আমি তেনেধৰণৰ কোনো আশংকা আমি ভোগা নাই, সুন্দৰভাৱে পৰীক্ষাটো হৈ যাব আৰু সকলোখিনি এৰেঞ্জমেণ্ট আমি গাইডলাইন মতে আমি কৰিছোঁ আৰু সেইবাবে আমাৰ ইয়াত কোনো কালে অসুবিধা নহয়, এইবাৰো নহয়। নিয়ম বাকীবিলাক চব একে আছে, কেৱল আমাৰ এইবাৰ পৰীক্ষাৰ মানে 4টা ছেট আছে ABCD। আগতে তাৰমানে সেই পৰীক্ষাৰ ছেটবিলাক নাছিল। তাৰমানে এইবাৰ এজন ল'ৰাই কাষৰ ল'ৰাজনৰ লগত কুৱেশ্যন পেপাৰ নিমিলে, সেইটো তাৰমানে অলপ আগতকৈ বেলেগ হৈছে। তাৰপিছত OMR ছিট আমাৰ আছে, গতিকে OMR ছিটত তেওঁলোকে এনচাৰ কৰিব লাগিব। এইখিনি অলপমান নতুন ব্যৱস্থা, তাত বাহিৰে বাকীখিনি চব একে আছে, বিশেষ একো হোৱা নাই। আৰু এইবাৰ মানে ফ্ৰিস্কিং অলপ ষ্ট্ৰিক্ট কৰা হৈছে, আগতকৈ বেছি ষ্ট্ৰিক্ট কৰা হৈছে আৰু সেইটো প্ৰত্যেক বিদ্যালয়ে চেণ্টাৰে কৰিছে, আমিও কৰিছোঁ। তামুলপুৰৰ পৰা সুমন গড়তলাৰ ৰিপৰ্ট, অসম টুডে।